কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ হৈছে দক্ষিণ চতিয়াত অৱস্থিত কাজিৰঙা ষষ্ঠ সংযোজন। আপোনালোক যদি কেতিয়াবা এই কাজিৰঙা ষষ্ঠ সংযোজনলৈ আহিম বুলি ভাবে, তেতিয়া আপোনালোকে চতিয়া থানাৰ কাষেৰে সোমাই অহা এল বি ৰোডৰে প্ৰায় 7-8 কিলোমিটাৰমান আহিলেই আপোনালোকে পাবহি তেওৱাৰীপাল তিনিআলি। আৰু তেওৱাৰীপাল তিনিআলিৰ পৰা মাথাউৰিত উঠাৰ লগে লগে আপোনালোকে যেতিয়াই সোঁহাতেৰে গমন কৰিব, তাৰ পিছত উপভোগ কৰিব পাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন সৌন্দৰ্য ভৰা এক সুন্দৰ পৰিৱেশ। এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন। আৰু আমি গমন কৰিছোঁ পানপুৰ দিশলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহোঁতে আপুনি তেওৱাৰীপাল তিনিআলিত উঠাৰ পিছতেই যেতিয়া আপুনি পানপুৰ দিশলৈ গমন কৰিব, মাথাউৰিৰ ওপৰে গমন কৰাৰ লগে লগে বিয়লিৰ ভাগত আপুনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিকালি দেখিবলৈ পাব বিভিন্ন ধৰণৰ জীৱ জন্তু। এশিঙীয়া গঁড়, বন্যহস্তী, বন গাহৰি, বাঘ, লতামেকুৰী বাঘ, বিভিন্ন ধৰণৰ জীৱকুল দেখিবলৈ পাব। বিয়লিৰ ভাগত লোকে লোকাৰণ্য হৈ পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা মথাউৰিত, কাৰণ ইয়াত জীৱকুল চাবৰ বাবে বিভিন্ন ঠাইৰ পৰা আজিকালি বিভিন্নজন ব্যক্তি আহে। আৰু মই প্ৰত্যেকটো দিনতেই আপোনালোকৰ বাবে আগবঢ়াই আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰতিবেদন, কাৰণ মোৰ ঘৰৰ নিচেই কাষত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিষয়ে সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ লগতেই সমগ্ৰ দেশবাসী যাতে জ্ঞাত হয়, তাৰ বাবে প্ৰতিটো দিনতেই প্ৰস্তুত কৰিছোঁ মই ভিডিঅ', যাৰ বাবে আজিৰ দিনত মই গৌৰৱেৰে ক'ব পাৰোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট পৰিমাণৰ আজিকালি জনসমাগম হয়। আৰু প্ৰতিজন লোকেই মোক দেখা পোৱাৰ লগে লগে কয়, দাদা আপোনাৰ ভিডিঅ' চাই ইয়ালৈ আহিলোঁ। মনটো কিবা ভাল লাগি যায়, কাৰণ কিবা এটা কষ্ট কৰি থাকিলে তাৰ ফলটো যেতিয়া পাওঁ, সেয়া মোৰ বাবে আটাইতকৈ গৌৰৱৰ কথা। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিয়লি হ'লেই এইদৰে ওলাই আহে বন্য হস্তীৰ জাক, আৰু মাথাউৰিৰ পৰা প্ৰায় 50 মিটাৰ দূৰৈত এনেকৈয়ে বিচৰণ কৰে, মুক্ত বিচৰণ কৰে এই হাতীৰ জাকবোৰে। এটা এটা হাতীৰ জাকত প্ৰায় 100-150 হাতী থাকে। নিশাৰ ভাগত এই হাতীসমূহক সুৰক্ষা দিবৰ বাবে আমি এনেকৈ সদায়ে পহৰা দিওঁ, সদায়ে ওলাই যাওঁ, নিজৰ সকলো স্বাৰ্থ ত্যাগ কৰি এনেকৈ ওলাই যাওঁ প্ৰতিটো দিনকে, বতাহ বৰষুণ সকলো নেওচি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিয়লিৰ ভাগত এইদৰে ওলাই আহে 100-150টাকৈ হাতী থকা বন্যহস্তীৰ জাকসমূহ, যিবোৰ দেখিলে আপোনাৰ মোৰো মনটো সঁচাকৈ ভাল লাগে। এয়া হৈছে কাজিৰঙাৰ অসম বিখ্যাত এশিঙীয়া গঁড়, যি গড়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মথাউৰিৰ পৰা 50 মিটাৰ দূৰৈত এইদৰেই খাদ্য গ্ৰহণ কৰে। এয়া হৈছে বন্যহস্তীৰ জাক। যথেষ্ট পৰিমাণৰ হাতীৰে আজিকালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন ভৰপূৰ হৈ পৰিছে। বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু আহে। এশিঙীয়া গড় চাবলৈ প্ৰতিটো দিনতেই যথেষ্ট পৰিমাণৰ লোকে লোকাৰণ্য হৈ পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত থকা মথাউৰিত। প্ৰতিটো দিনতেই প্ৰায় 6-7টাকৈ এনেদৰে গড় দেখা পায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত। বন্যহস্তীৰতো হিচাপ নাই। তাৰ উপৰিও বিভিন্ন জীৱ জন্তু। আপুনি যদি এইদৰেই মথাউৰিৰ ওপৰে ওপৰে পানপুৰ দিশলৈ গমন কৰে, তেতিয়া আপুনি তাৰ মাজতেই পাব শিলডুবি নামৰ এটুকুৰ ঠাই, আৰু সেই শিলডুবিটি আপুনি দেখিবলৈ পাব বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু। সকলোতকৈ গৌৰৱৰ কথা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিকালি আমি দেখিবলৈ পাওঁ উট, যি উদে মাছ চিকাৰ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি দেখিবলৈ পাওঁ লতামেকুৰী বাঘ, ঢেকীয়াপতীয়া বাঘ। এয়া হৈছে ভঁৰালুইত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে ভঁৰালুইত। ডক্টৰ ভূপেন হাজৰিকাই গাইছিল ভঁৰালুইতৰ বিশাল বাহু। আৰু এই ভঁৰালুইতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য বৃদ্ধি কৰিছে। আৰু এই সৌন্দৰ্য উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজিকালি মোৰ ভিডিঅ' চাই যথেষ্ট লোকৰ সমাগম ঘটে মাথাউৰিৰ ওপৰত। এক সঁচাকৈ সুন্দৰ আৰু মনোমোহা পৰিৱেশ। আপোনালোকো আহক। ইয়াত দেখা পাব যি ম'হ, বনৰীয়া ম'হ, হৰিণ, বন্য হস্তী, অতি সুন্দৰ সুন্দৰ চৰাই, সুগৰি পহু। তাৰ উপৰিও আপুনি দেখিবলৈ পাব অতি আটকধুনীয়া পৰিৱেশৰ মাজত থকা সেই সুন্দৰ সুন্দৰ চৰাই চিৰিকটিবোৰ। আপুনি দেখিবলৈ পাব শামুক ভঙা, আপুনি দেখিবলৈ পাব বিভিন্ন প্ৰকাৰৰ চৰাই। এয়া মোৰ বন্ধু, এওঁলোক সদায় মোৰ লগত এনেদৰে ওলাই আহে।
আটাইতকৈ গৌৰৱৰ কথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে বিলুপ্তপ্ৰায় শগুন সংৰক্ষণৰ বাবে এখন ফাৰ্ম। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ষষ্ঠ সংযোজনৰ বাবে এক গৌৰৱৰ বিষয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত বৰ্তমান সময়ত দেখা পোৱা যায় হাজাৰ হাজাৰ শগুন। বিলুপ্তপ্ৰায় শগুনবোৰ চাবলৈ বিভিন্ন সময়ত বিভিন্নজন লোক আহে। তাৰ উপৰিও আছে বিভিন্ন ধৰণৰ জীৱকুল, যি জীৱকুলে আপোনাক সদায় ৰিঙিয়াই মাতিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। বন গাহৰিৰ জাক দেখিলে আপোনাৰ মনটো সঁচাকৈয়ে ভাল লাগিব। এয়া হৈছে লতা মেকুৰী বাঘ, যি মোৰ চকুৰ সন্মুখলৈ সদায় আহে। এয়া হৈছে শামুক ভঙা চৰাই, যি চৰাইবোৰে সদায় আপোনাৰ দৃষ্টি আকৰ্ষণ কৰে। এয়া হৈছে বন গাহৰিৰ জাক, যি বন গাহৰিয়ে সদায় তাত খেলা কৰে। সঁচাকৈ ভাল লাগে এই পৰিৱেশ। আহক আপোনালোকো এদিন।